বিশেষকৈ শেহতীয়াকৈ যিবোৰ বিজেপিৰ ফালৰ পৰা কংগ্ৰেছে কৰি থকা যাত্ৰাবোৰত যেনেধৰণে বাধা দিয়া হৈছে, যেনেধৰণে মাৰপিট কৰা হৈছে, এইবোৰ কোনো ধৰণৰ সাংস্কৃতিক মানে ভাল সাংস্কৃতিক যিটো ৰাজনৈতিক যিটো সংস্কৃতি আছে, এই সংস্কৃতিৰ কেতিয়াও প্ৰতিফলন নহয়। আৰু অসমৰ মানুহৰ যিটো সাংস্কৃতিক ঐতিহ্য আছে, পৰম্পৰা আছে, তাৰো বিৰোধী। এটা সময়ত বিমলা প্ৰসাদ চলিহাৰ জীপ গাড়ীত খগেন বৰবৰুৱা একেলগে উঠি নিৰ্বাচনী সভা কৰিবলৈ গৈছিল। এটা সময়ত কিছুমান বিধানসভা সমষ্টিত আনকি শৰৎ শইকীয়াৰ দেউতাকে যেতিয়া কংগ্ৰেছ কৰিছিলে, শৰৎ শইকীয়াই নিজে ছাত্ৰ সন্থাৰ জিলা ছাত্ৰ সন্থাৰ দায়িত্বত আছিলে, তেওঁৰ ঘৰতো ঘৰ ঘেৰাও কৰি প্ৰতিবাদ কৰিছিলে। এইটো আছিলে গণতান্ত্ৰিক পৰিৱেশ। এই পৰিৱেশটো নষ্ট কৰিবৰ কাৰণে, গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰা নষ্ট কৰি পাতল স্থূল কথা, বেয়া অশ্লীল কথা বতৰাৰ সমাহাৰ কৰিবৰ কাৰণে ৰাজনৈতিকভাৱে চেষ্টা কৰা হৈছে। এইটো কেতিয়াও কোনো কাৰণতে ভাল কথা নহয়। আমি বিচাৰো এটা গুণগত ৰাজনীতি হওক, সুস্থ ডিবেট হওক, কি কৰিছে কি নাই কৰা তথ্য পাতি লৈ বহিম। ভয় কৰে কিয়? কি কৰিলে কি নাই, কিমান প্ৰতিশ্ৰুতি দিলে, কিমান কাম কৰিলে, অসম চুক্তি ৰূপায়ণ হ'ল নে নাই হোৱা, 6 নম্বৰ দফাৰ কাৰ্যকৰী হ'ল নে নাই হোৱা, কিমান বিদেশী চিনাক্তকৰণ কৰি বহিষ্কৰণ কৰিলে, এই গোটেই কথা বতৰাবোৰ, বানপানী গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰিলে নে, দিয়া প্ৰতিশ্ৰুতি মতে কি কৰিলে, ইমান পুখুৰী খালিম বুলি কৈছিলে, পুখুৰী খনাৰ পাছত আমাৰ বানপানী কমিলে নে নাই কমা, কিমান নিবনুৱা তেওঁলোকে চাকৰি বাকৰি দিলে, তথ্য সহকাৰে বহিম। আহক, এইটো কিয় ভয় কৰে? যদি কাম কৰিছে ভয় কৰিব লগা কি কথা আছে? তাৰ কাৰণে এটা অতি নেতিবাচক পাতল স্থূল অসমীয়া সংস্কৃতিৰ লগত নথকা কথা, এটা বজৰুৱা ৰাজনৈতিক সংস্কৃতি আমদানি কৰিবৰ কাৰণে চেষ্টা কৰিব নালাগে। ইয়াৰ মই দুৰ্ঘোৰ বিৰোধী। আৰু মই ক'ব খোজো যে এনেকুৱা ধৰণৰ উদ্দেশ্য প্ৰণোদিত, ন্যস্ত স্বাৰ্থৰ জড়িত নেতিবাচক কোনো কথাই জনগণৰ ওপৰত প্ৰভাৱ নাপায়। আমি আলোচনাত বহিলো আৰু আপোনালোকক ৰাইজক কৈছো যে আমি কিমান আসন দিছো, তেওঁলোকক কিমান প্লেচ কৰিছো, আৰু ইতিমধ্যে কিমানৰ কথা সম্পূৰ্ণ হৈছে, ৰাজহুৱা কৰা নাই। আমাৰ 80 to 85% আমাৰ যিবোৰ কথা বতৰা এইটো আগবাঢ়িছে। প্ৰায় মিত্ৰতাৰ যিটো কথা, চিট শ্বেয়াৰিং, আসন বুজাবুজিৰ কথাটো 85% আমি আগবাঢ়িছো। আৰু কিছু আসনৰ সম্পৰ্কত আজিও আমি আলোচনা বিলোচনা কৰি আছো। মই ভাবো যে 15% বাকী ৰোৱা যিটো কথা, এইটো এসপ্তাহৰ ভিতৰত বা 10 দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি মই ভাবো। কিন্তু এটা যোগাত্মক কথা অসমৰ ৰাইজলৈ সকলোকে দিব খুজিছো বাৰ্তা, ঐক্যবদ্ধভাৱে আগবঢ়াৰ যিটো চিন্তা, তাৰ আধাৰ ইতিমধ্যে প্ৰস্তুত হৈছে। আমাৰ এই চিটবোৰৰ সম্পৰ্কত আলোচনা বিলোচনা সম্পূৰ্ণ হৈ যথেষ্ট সংখ্যক চিটৰ ক্ষেত্ৰত আমাৰ বুজাবুজিটো ইতিমধ্যে সম্পূৰ্ণ হৈছে। চৰ্চাটো থাকিবই ৰাজনীতিত, আৰু আলোচনা বিলোচনা বহু দিনৰ পৰা আপোনালোকক আগতেও কৈছিলো যে আমাৰ লগত শাসকীয় দলৰ মানে মন্ত্ৰী বিধায়ক, শাসকীয় দলৰ সহযোগী তেওঁলোকো শাসনত আছে, AGP দলৰো তেওঁলোকৰ প্ৰাক্তন মন্ত্ৰী বা যিসকল বিধায়ক, তেওঁলোকৰ লগত যোগাযোগ আমাৰ চলি আছে। বৰ্তমানৰ বিধায়কৰ লগতো যোগাযোগ চলি আছে। কিন্তু গোটেই কথাটো হ'ল যে যেতিয়া তেওঁলোকে চূড়ান্ত সিদ্ধান্ত ল'ব বা যোগদানৰ দিন বাৰ ঠিক, আৰু মইতো কৈছো যে এতিয়া বেদখল হৈ গ'ল। এতিয়া বিজেপিটো এতিয়া বাহিৰৰ পৰা অহা বহিৰাগত যিসকল আছে তেওঁলোকৰ দ্বাৰা এতিয়া বেদখল হৈ গ'ল। এতিয়া আৰু পুৰণা ত্যাগ কৰা আদৰ্শৰ প্ৰতি সাংঘাতিক দায়বদ্ধতা থকা মানুহেৰে বিজেপি পৰিচালিত নহয়। আহিব পাৰে, আপোনালোকে অকণমান অপেক্ষা কৰক, আমিও কথা পাতি আছো। চূড়ান্ত নোহোৱাকে কেনেকৈ কম, কিন্তু কথাটো পাতি আছো। আপোনালোকক মই যিটো কথা কৈছো আপোনালোকে কিছু এতিয়া অলপ চলপ গম পাইছে। মইতো মিছা কথা কোৱা নাই। বহু দিনৰ পৰা আহিলেতো কমে, চূড়ান্ত হলে সিদ্ধান্ত কথা পাতি আছো। কথা পতা কথাটো এই সভালৈ, এই যিটো মঞ্চ, এই মঞ্চলৈ আহোঁতে আগৰবাৰ সভাটো আপোনালোকে সুধিছিলে, তেতিয়াও কৈছো কথা মই এতিয়াও সলনি কৰা নাই, কথা পাতি আছো। কিন্তু সিদ্ধান্তটো তেওঁলোকৰ, আমিতো কথা পাতিয়ে থাকিম বছৰ ধৰি। এইবাৰ আটাইতকৈ বেছি এবাৰ সংকটৰ কথাটোৱে হ'ল যে বিজেপি দলে তেওঁলোকে যিবোৰ প্ৰতিশ্ৰুতি দিছিলে সৰহভাগ প্ৰতিশ্ৰুতি পালন নকৰিলে। আৰু দ্বিতীয়তে তেওঁলোকে বিজেপি দলটোৱে অসমৰ ৰাইজৰ ওচৰলৈ যেতিয়া তেওঁলোকে যোৱাবাৰ তেওঁলোকে নিৰ্বাচনত যেতিয়া আহিছিল, তেওঁলোকে যিবোৰ মূল কথা কৈছিলে, জাতীয় বিষয় হওক বা আমাৰ মৌলিক বিষয়, দাম মূল্য বৃদ্ধি, কৰ কাটলৰ বোজা, এই কথা বতৰাবোৰ মানুহৰ মাজলৈ এইবাৰ লৈ যাব লাগিব। এইবাৰ আমাৰ কথা হ'ব যে আমি অসমক, তেওঁলোকে যি সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰা যিখন অসম তেওঁলোকে সৃষ্টি কৰিছে, এইখন আমি নাইকিয়া কৰিম। তেওঁলোকৰ সাম্প্ৰদায়িকতাৰ পৰিৱেশটো নাইকিয়া কৰি মানুহৰ মাজত গণতান্ত্ৰিক প্ৰমূল্য আৰু ঐতিহ্য থকা, মানুহৰ মাজত ঘৃণা, সাম্প্ৰদায়িকতা, বিভাজনৰ ৰাজনীতি নাইকিয়া কৰি সমন্বয়ৰ পৰিৱেশ এটা গঢ়িব লাগিব। তাৰ লগে লগে দ্বিতীয় কথাটো হ'ল উন্নয়নৰ কথাটো।
উন্নয়ন প্ৰকৃততে আমাৰ গাঁৱে ভূঞে থকা মানুহৰ তেওঁলোকৰ প্ৰকৃত উন্নয়ন হৈছেনে, নে কেৱল মাত্ৰ তেওঁলোকৰ ওচৰত হাত পাতি থাকিব লগা পৰিৱেশ হৈছে? জনকল্যাণকামী চৰকাৰ এখনৰ আঁচনি দিয়াৰ দায়িত্ব আছে, কিন্তু একেলগে আমি অসমৰ উন্নয়নৰ কাৰণেও কাম কৰিব লাগিব। আমাৰ মানুহৰ ওচৰলৈ পইচা অহাৰ পৰিৱেশ, আমাৰ ৰাইজ ধনী হোৱাৰ পৰিৱেশ, তাৰ কাৰণে আত্মনিৰ্ভৰশীল কেনেকৈ হ'ব পাৰে। আৰু বিগত সময়ছোৱাত যিবোৰ প্ৰতিশ্ৰুতি তেওঁলোকে বিশেষকৈ 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা কৈছিল, এইবোৰ নাই কৰা। জুবিন গাৰ্গ ডাঙৰীয়াক তেওঁলোকে ন্যায় মৃত্যুৰ পিছত ন্যায় দিম বুলি কৈছিলে, নিদিলে। সেইবোৰ কথা এবাৰ ডাঙৰ মই ভাবোঁ যে মূল ইছ্যু হ'ব। আৰু তেওঁৰ মানে সহযোগী কোন মন্ত্ৰী কি আছে সেইবোৰ কওক। আমিতো তেওঁকে কৈ আছোঁ, কাৰণ মুখ্যমন্ত্ৰী, কাৰণ মূল নেতাজনৰ কথা ক'ব লাগিব। গতিকে আমাৰ সাধাৰণ মানুহৰ লগত আমি তুলনা কৰিছোঁ। 1250 টকা, 10,000 টকা, 10,000ক আপুনি হেৰিয়ে হৰণ কৰক 12 মাহেৰে। ইমান দিন যে চেণ্ডেল খৰ গৈ গুচি গ'ল। বহুত এইবোৰ আঁচনি ল'বলৈ যাওঁতে আপোনালোকে গম পাইছে, অসুস্থ হৈ ক'ৰবাত মৃত্যুৰ মুখতো পৰিছে। এইবোৰ জীৱনৰ মূল্যটোৰ দাম কি 1200 টকা আৰু 1250 টকা 10,000 লগত তুলনা কৰিব পাৰি নেকি? বন্দা ইণ্টাৰনেশ্যনেল স্কুলৰ লগত 1250 টকা তুলনা হয় নেকি? বা ৰিজৰ্ট মানে কাজিৰঙা ৰিজৰ্টৰ লগত তুলনা হয় নেকি? মাটি হাজাৰ বিঘা মাটি পত্নীৰ নামত থকা মাটিৰ লগত 1250 টকা তুলনা হয় নেকি? তুলনা কৰিছোঁ মুখ্যমন্ত্ৰী। আপুনি জিকিবৰ মানে কোনোবাই নম্বৰ ফিক্স কৰিতো কেতিয়াও মিত্ৰতা নহয়। জিকিব লাগিব, আমি বিজেপিক হৰুৱাব লাগিব। জিকিবৰ কাৰণে প্ৰাৰ্থীগৰাকীৰ তেওঁৰ ব্যক্তিগত যিটো ক্ৰেডেঞ্চিয়েল, তেওঁৰ উইনিবিলিটি আছেনে নাই, এইটো আমি আলোচনা কৰিব লাগিব। এইটো কাৰোবাৰ ব্যক্তি স্বাৰ্থৰ কথা জড়িত নাই। বিজেপিক যদি হৰুৱাই, প্ৰথম প্ৰাথমিক চৰ্তটোৱে হ'ল যে এই প্ৰাৰ্থীগৰাকী জিকাৰ তেওঁৰ সক্ষমতা আছে নাই, তেওঁৰ সাংগঠনিক বেঠি কিমান শক্তিশালী আৰু সুদৃঢ়। তৃতীয়তে আমি জনগোষ্ঠীগত যিটো গাঁথনি, সেইবোৰে তেওঁক পাৰ্মিট কৰিছে নাই, সকলো কথা বতৰা চাই। কাৰণ আজিকালি আধুনিক যিটো ৰাজনীতি, তাত ডেম'গ্ৰাফিক ষ্ট্ৰাকচাৰ, সাংগঠনিক ষ্ট্ৰেংথ, মানে মাইক্ৰ' মেনেজমেণ্ট, সকলো কথা বতৰা চাই উইনিবিলিটিটো ফেক্টৰ কনচিডাৰ নকৰাকৈ আৱেগিক হৈ এইটো কোনো মানে এইটো ইগ'টো ৰাখি কোনো কাম কৰি লাভ নাই। সেইকাৰণে মূল বিষয়টো বোলে মোৰ দলৰ কোনোবা এগৰাকী প্ৰাৰ্থী, আমাৰ দলৰ এগৰাকী প্ৰাৰ্থী জিকিব লগা আছে, তেওঁ কংগ্ৰেছ বা আন দলতকৈ বেটাৰ কেণ্ডিডেট, তেওঁ আমাক দিব লাগিব। ক'ৰবাত যদি ৰাইজৰ দলৰ এগৰাকী জিকিব পৰা সক্ষমতা আছে, তাত কংগ্ৰেছ আৰু আমি জাতীয় পৰিষদে এৰি দিব লাগিব। কংগ্ৰেছ দলৰ যদি আছে, তাত এৰি দিব লাগিব। আমি প্ৰফেশ্যনেল পেছাদাৰী মাইণ্ডছেট লৈ আগবাঢ়িম।